আমি যেতিয়ালৈকে জুবিনক আনিলে তেতিয়ালৈকে আমি বুঢ়ী বেথাৰ লাগি আছো, কিন্তু আমি এইটো লোভত কৰা নাই যে জুবিন ক্ষেত্ৰত কাম কৰিলে যে আমি কিবা এটা পাম, সেইটো আমাৰ একদম নাই। কিয় কি আমি জুবিনক কেনেকে ৰাখি থব পাৰিম, আৰু এই আমাৰ ঠাইখিনি শ্মশানটো আমাৰ আছিলে ৰাইজৰ, আজি সোণাপুৰ আমাৰ এৰিয়া হয়নে? আজি ইয়াত যদি অসমত কোনোবা বাহিৰৰ মানুহ আহে, আমি যদি মান দিব নোৱাৰো, সন্মান দিব নোৱাৰো আমাৰ অসমখনৰ, কেনেকে হ'ব? আজি জুবিনৰ নাম য'ত ত'ত হৈ আছে, আজি জুবিনে কি কৰা নাই? আজি মোৰোতো জুবিনে খুৱাই আছে মানুহক, পুহি আছে, কিন্তু সেইকাৰণে আমি জুবিনৰ কাৰণে অতিত্ব মৰম, কিন্তু আমি টকা পইচাৰ লোভ নাই আমাৰ, নিদিলেও আমি খুচি আছিলো। তথাপি আজি তপনে আহি পেলাই আমাৰ ল'ৰা নিচিনা তপনে তেনে আমাক দিলে কিবা এটা, আমি অত্যন্ত সুখী। আৰু এই টকাটো আমি যাতে কিবা সৎ কামত লগাম, যে জুবিনৰ কাৰণে কিবা এটা ল'ম আগত চিন, তেতিয়াহে আমি খৰচ কৰিম। এইখিনিয়ে মোৰ মানে ক'ব লগা বাক্য। আৰু মোৰ একো নাই বাবা, মোবাইলটো লগ হয়। নমস্কাৰ, মোৰ নাম সীমা বনিয়া। মই বৰ্ণিহাটৰ পৰা আহি জুবিনদাৰ যিখন আমাৰ সমাধিস্থল, তাতে যিদিনাখনৰ পৰা ধৰক দাদাক ইয়ালৈ আনিছে সেইদিনাখনৰ পৰা ইয়াতে লাগি আছো। দাদাৰ হিচাপে আমি দাদাক সেৱা কৰি আছো। তাৰ হিচাপত আজি যে আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়া ইমানখিনি মৰম যাচিলে, তাৰ বাবে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো। লগতে আমাৰ সমষ্টিৰ বিধায়ক, ডিমৰীয়া সমষ্টিৰ বিধায়ক তপন দাস ডাঙৰীয়াকো মোৰ ফালৰ পৰা আৰু আমাৰ কমিটিৰ ফালৰ পৰা হয় মই তেওঁকো ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আজি অত্যন্ত সুখী যে ইমান দিনৰ মূৰত আমি কিবা এটা মানে মৰম পাইছো, তাৰ বাবে আমি বহুত সুখী আজি। ধন্যবাদ।